আজি আমি কেন্দ্ৰীয় ইউপিপিএল দলৰ চেল হিচাপে বিজনী জিলাত উপস্থিত হৈছিলোঁ। আজি আমাৰ বিজনী জিলা আমাৰ যি ইউপিপিএল দলৰ চেল কমিটিখন গঠন কৰা হ'ল। ইয়াত সভাপতি হিচাপে ৰহুল আমিন মণ্ডলক সভাপতি হিচাপে নিযুক্তি দিয়া হ'ল আৰু সাধাৰণ সম্পাদক হিচাপে ৰছিদ আলী আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰছিদ আৰু সাধাৰণ সম্পাদক বিল্লাল হুছেইন এখেতক লৈ আমি বিজনী জিলা সংখ্যালঘু কোষ ইউপিপিএল দলৰ এটা শক্তিশালী কমিটি গঠন কৰি দিয়া হ'ল। আগন্তুক দিনত আমাৰ যি নিৰ্বাচন বিধানসভা নিৰ্বাচনত এই নিৰ্বাচনত আমি বিজনী জিলাত যিটো সমষ্টি বিজনী যিটো সমষ্টি এই সমষ্টিটো আমি ইউপিপিএল দল হিচাপে যে এইবাৰ জয়ী হ'ম তাৰ প্ৰমাণ আমি ইতিমধ্যে পাই গৈছোঁ আৰু আমাৰ ইউপিপিএল দলটো ইতিমধ্যে শক্তিশালী আপোনালোকে গম পায়। সেইকাৰণে মই ভাবোঁ যে বিজনীত যি সমষ্টিটো আছে সেই সমষ্টিটো ইউপিপিএলৰ দখলত থাকিব বুলি মই ভাবোঁ। আমাৰ 31জনীয়া কমিটি গঠন হ'ল, এটা ইউপিপিএলৰ সংখ্যালঘু শক্তিশালী কমিটি গঠন কৰা হ'ল। তো আজি এইখিনি কাৰ্যসূচী আচলতে আমাৰ এই বিজনী জিলা কাৰ্যালয়ত আছিলে। চাওক, হাগ্ৰামা মহিলাৰে সদায় মিছাৰে ৰাজনীতি কৰে। এই কেইদিনমান আগত হাগ্ৰামা মহিলাই ডাঙৰীয়া নিজেই কৈছিল যে বিটিআৰত কোনো ধৰণৰ এছাৰ প্ৰভাৱ নপৰে, কিন্তু যোৱাকালি যিটো খচৰাৰ যিটো আপোনাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পালে আপোনালোকে নিজে চালে। এতিয়া ওদালগুৰি জিলাটো কি বিটিচিৰ বাহিৰত নেকি, বাক্সাটো বিটিচিৰ বাহিৰত নেকি? আজিৰ তাৰিখত ওদালগুৰি জিলাত কিমান সংখ্যক মানুহৰ নাম কৰ্তন কৰা হৈছে, বাক্সা জিলাত কিমান সংখ্যক মানুহৰ নাম কৰ্তন কৰা হৈছে। হাগ্ৰামা মহিলাৰী চাওক, নিৰ্বাচনটো পাৰ কৰিলে মিছা কথা আভুৱা জাৰি। কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল নিৰ্বাচনৰ আগত কৈছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে বিটিচি অঞ্চলত বিশেষকৈ সকলো লোকসকলক মাটিৰ পাট্টা দিব, চৰকাৰ গঠন কৰাৰ পিছতে দিব। আজি চৰকাৰ গঠন কৰাৰ পিছত কিমান দিন হ'ল? যোৱা 10 তাৰিখ দিয়াৰ কথা আছিল, 10 তাৰিখে গ'ল। আজিৰ তাৰিখত বিটিচি অঞ্চলত কেইজন মানুহক মাটিৰ পাট্টা দিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া? হাগ্ৰামা মহিলাৰ যি 5টা গেৰাণ্টি আছিল, ইউথসকলক টকা দিব, আমাৰ যি যুৱক যুৱতী আছে সেইসকলক পইচা দিব। আজিৰ তাৰিখত হাগ্ৰামা মহিলাই কোনো ধৰণৰ কাম কৰা নাই। হাগ্ৰামা মহিলাই কৈছিল যে আমি অকলেই থাকিম, কোনো ৰাজনৈতিক দলৰ লগত নাযাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিচিত 28টা সমষ্টি পোৱাৰ পিছতো বিজেপিৰ কলাত উঠি গ'ল। বিজেপিৰ কলাত উঠি আজিৰ তাৰিখত বিজেপিৰ লগত মিতিৰালি কৰি চৰকাৰ গঠন কৰি আছে। তো এটা কথাই স্পষ্টভাৱে প্ৰকাশ কৰিছে যে হাগ্ৰামা মহিলাৰী মিছা কথা নোহোৱাকৈ ৰাজনীতি কৰিব নোৱাৰে আৰু এই কথাটো স্পষ্ট হৈছে। মই ভাবোঁ ইয়াৰ প্ৰত্যুত্তৰ এই যি আগন্তুক বিধানসভা নিৰ্বাচন আছে, আগন্তুক বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীক আপোনালোকে চাব, ৰাইজে এইবাৰ প্ৰত্যুত্তৰ একেবাৰে ভালকৈ দিব যে এইটো আপোনালোকে নিশ্চিতভাৱে থাকক।